নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা বহুত বেছি ভাল খবৰ আলোচনা কৰিব বিচাৰিছো আপোনালোকে শুনিলে নিশ্চয় ভাল পাব খবৰটো শুনিলে ইতিমধ্যে হয়তো আপোনালোকে কিছু সংখ্যকে হলে জানিব পাৰিছে খবৰটো বহুত বেছি ভাল খবৰ হয় কিনো বিষয় আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো আপোনালোকেও সহযোগ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকজন টেট পাছ কৰা প্ৰাৰ্থীয়ে এই ভিডিঅ'টো পাবলৈ সক্ষম হয় বহুত বেছি ভাল খবৰ এটা ডিসকাস কৰিব বিচাৰিছো আৰু ভাল খবৰ বুলি ক'লে বহুতে এটা ক্ৰিটিসাইজ কৰে বা উপলঙা মন্তব্য দিয়ে তথাপিতো ভাল খবৰ দি ভাল লাগে আৰু পজিটিভ হৈয়ে সদায় থাকো যেহেতু গতে পজিটিভ মন লৈ আছো আৰু পজিটিভ খবৰবোৰ দিবলৈ বহুত বেছিয়ে ভাল লাগে আৰু এইটো ভিডিঅ' জৰিয়তে নিউজৰ একো খবৰ ৰিলেশ্যন নাই এইটোত জাস্ট এটা বহুত বেছি ভাল খবৰ আপোনালোকক দিবলৈ গৈ আছো নিশ্চয় আপোনালোকে শুনি ভাল পাব এতিয়া হকচোন আমি কি ভাল খবৰ আলোচনা কৰিব বিচাৰিছো যদিহে আপুনি টেট পাছ কৰিছে তেতিয়াহলে আপোনাৰ চাকৰি নিশ্চিত এনেকুৱা এটা বিষয়ক লৈ ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলো আৰু সেই ভিডিঅ'টোত আপোনালোকৰ পৰা যথেষ্ট সহায় পাইছিলো আৰু সেইটো ভিডিঅ'ত বহুতে সাপোৰ্ট কৰিছিল আৰু বহুতে সাপোৰ্ট কৰা নাছিল আৰু বহুতে সেইটো ভিডিঅ'ত মানে কি ক্ৰিটিসাইজ কৰিছিল আৰু কিবা কিবি মন্তব্য কৰিছিল আৰু সেইটো ভিডিঅ' কেইদিনমান আগতে বনাইছিলো আৰু সেই ভিডিঅ'টোৰ কথাখিনি এতিয়া বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে কেনেকৈ গৈ আছে আপোনালোকক আজি খুব সুন্দৰকৈ ভিডিঅ'টোৰ জৰিয়তে জনাম নিশ্চয় আপোনালোকক শুনি ভাল লাগিব যদিহে আপুনি টেট পাছ কৰিছে তেতিয়াহলে আপোনাৰ চাকৰি প্ৰায় নিশ্চিত আসাম টেট বা সি টেট যদিহে আপুনি পাছ কৰিছে তেতিয়াহলে আপোনাৰ চাকৰি প্ৰায় নিশ্চিত এই কথাষাৰ আমি আগতেও কৈছিলো আৰু আজিও আমি ক'বলৈ ওলাইছো আৰু সেইটো বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে 5550 পদৰ ইতিমধ্যে ভেৰিফিকেশন চলি আছে 4500ৰ আবেদন প্ৰক্ৰিয়া 4500ত আবেদন হ'বলৈ গৈ আছে এইখিনি কথা আপোনালোকে আগতেও জানে আৰু আজিও আপোনালোকক জনালো এটা কথা হ'ল ভাল খবৰটো কি ভাল খবৰ এইটোৱে যে আকৌ 4699টা পদৰ বিজ্ঞাপন ওলাবলৈ গৈ আছে আৰু যিটো নেকি টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছিয়ে ভাল খবৰ হয় আৰু যিসকল প্ৰাৰ্থীয়ে আসাম টেট বা সি টেট পাছ কৰিছে সেই সকল প্ৰাৰ্থীৰ চাকৰি এটা পোৱাটো প্ৰায় নিশ্চিত হ'ল এই কথাখিনি আমি আগতেও কৈছিলো আৰু আজিও আমি ক'ব পাৰিছো এই কাৰণে ক'ব পাৰিছো যে ডিব্ৰুগড় বিধায়ক সন্মানীয় সুৰেন ফুকন ডাঙৰীয়াই প্ৰশ্ন কৰিছিল শিক্ষা বিভাগত যে পদ কিমান খালী আছে বা ইয়াৰ আৰত কি কৰিবলৈ চৰকাৰে গৈ আছে তেনেকুৱা প্ৰশ্ন উত্তৰত অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি জনাইছে যে ইতিমধ্যে 5550 পদৰ ভেৰিফিকেশন চলি আছে 4500 পদৰ কাৰণে আবেদন প্ৰক্ৰিয়া কিছুদিন পিছতে চলিব আৰু ঠিক তেনেকৈ তাৰ পিছত 4699টা পদৰ বিজ্ঞাপন মুকলি কৰি দিয়াৰ কাৰণে চৰকাৰে বিবেচনা কৰি আছে আৰু যিটো নেকি টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি এটা আশাৰ ৰেঙনি সোণালী সুযোগ এটা চাকৰি পাবলৈ আৰু হেতু হ'বলৈ গৈ আছে এটা আপোনালোকে নিজে ভাবক যে টেট পাছ কৰা প্ৰাৰ্থী অসমত কিমান আছে আৰু পদৰ সংখ্যা এতিয়া কিমান হ'বলৈ গৈ আছে টোটেল কৰিলে আপোনাৰ কিমান হয় টোটেল কৰিলে প্ৰথম আছিল 5550টা তাৰ পিছত আছে 4500 আৰু যদি 4699টা পদ চৰকাৰে আকৌ মুকলি কৰি তেতিয়া টোটেল হ'ব আপোনাৰ 14799টা পদ এটা আপোনালোকে নিজে বিবেচনা কৰক এবাৰ যে টেট পাছ কৰা প্ৰাৰ্থী আৰু বৰ্তমান অসমত ইমান সংখ্যক আছে জানো হয়তো নাই আৰু যিখিনি আছে সেইখিনি এনেই চাকৰি পাই যাব ইয়াত কোনো কাট অফৰ খেলা নাহিব বা আপুনি আবেদন কৰিলেই চাকৰি নিশ্চিত আৰু এইটো 26ৰ আগত এই যে 4699টা পদ এইখিনি হ'বলৈ গৈ আছে আৰু 5550 পদৰ প্ৰথম মেৰিট লিষ্ট ওলাবই লাহেকৈ তাৰ পিছতে 4500 আৰু হয়তো কিছুদিন পিছত 4699টা পদ শিক্ষা বিভাগে মুকলি কৰিব গতিকে আজিৰ তাৰিখত ইয়াতকৈ আৰু ভাল খবৰ একো নাই যে যিসকল প্ৰাৰ্থী টেট পাছ কৰি আছে সেই সকল প্ৰাৰ্থীৰ কাৰণে এইটো আজিৰ যিটো আপডেট আপোনালোকক দিলো এই আপডেটটো বহুত বেছি ইম্পৰ্টেন্ট বা বহুত বেছিয়ে ভাল খবৰ
হয় কাৰণ সন্মানীয় বিধায়ক ডাঙৰীয়াই যি প্ৰশ্ন কৰিছিল কিমান খালী পদ আছে সেই খালী পদৰ উত্তৰত এই কথাখিনি আজি সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে যে প্ৰাৰম্ভিক প্ৰথম পৰ্যায়ত আছে 5550টা পদ তাৰ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে তাৰপিছত আপোনাৰ 4500 পদ আবেদন প্ৰক্ৰিয়া চলিব আৰু তাৰপিছত 4699টা পদৰ বিজ্ঞাপন মুকলি কৰি দিয়াৰ কাৰণে চৰকাৰে বিবেচনা কৰি আছে গতিকে এইটো যদিহে হয় বা হ'বলৈ গৈ আছে তেতিয়াহ'লে টেট পাছ কৰা প্ৰাৰ্থী এজনো অসমত বহি থাকিব নালাগে আৰু সকলোৰে চাকৰি নিশ্চিত কাৰণ আমি জানিব পাৰিছোঁ বা যিখিনি আমি দেখিছোঁ বা শুনিছোঁ যে অসমত বৰ্তমান বহু পদ খালী আছে শিক্ষা বিভাগত কাৰণ যোৱা বছৰ যিহেতু এপইণ্টমেণ্ট দিয়া নহ'ল 5550 পদ যিহেতু যোৱা বছৰ মুকলি হৈছিল গতিকে সেই বছৰ কোনো ধৰণৰ নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিকত ফ্ৰেছ কেণ্ডিডেটসকলক নিযুক্তি দিয়া নহ'ল গতিকে এইবাৰ 25 বৰ্ষৰ ইতিমধ্যে মে' মাহত দিবই 5550 পদ গতিকে 25তো খালী হ'ব আপোনালোকে নিশ্চয় জানে গতিকে এনেকৈ চাবলৈ গ'লে বহুসংখ্যক স্কুল এতিয়াও এজন শিক্ষকৰে চলি আছে কিছুমান দুজন আছে কিছুমান তিনিজন আছে এনেকৈ বহুত পদ খালী আছে আৰু এইখিনি যদি আমি টোটেল কৰি দিওঁ তেতিয়াহ'লে আপোনাৰ কিমান হয় 14799টা পদ প্ৰায় 14800 পদ গতিকে এইখিনি পদ যদিহে শিক্ষা বিভাগে নিযুক্তি দিয়ে তেতিয়াহ'লে অসমত টেট পাছ কৰা প্ৰাৰ্থী আৰু বহি থাকিব নালাগে গতিকে আমি ইয়াৰ আগতে যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোৰ লগত আপোনালোকে যদি যিসকলে চোৱা নাই আপোনালোকে চাব পাৰিব মোৰ চেনেলত গৈ কিনে চাৰ্চ কৰি কিনে তাত আমি এইখিনি কথা কৈছিলোঁ যে যদিহে আপুনি টেট পাছ কিন্তু চাকৰি এটা আপুনি প্ৰাৰম্ভিক পৰ্যায়ত আপুনি 5550টা পদ নাপালেও হয়তো 4500 পাব আৰু নাপালেও কিন্তু যিসকলে ৰৈ যাব তেতিয়া আকৌ চৰকাৰে বিজ্ঞাপন মুকলি কৰি তেতিয়া সকলোৱে পাই যাব আৰু সেইটোৱে এতিয়া হ'বলৈ গৈ আছে কাৰণ আমি প্ৰেডিকশ্যনটো কৰিছিলোঁ যে অসমত বৰ্তমান টেট পাছ কৰা প্ৰাৰ্থী বহুত বেছি নাই আৰু সেই অনুপাতে পদ কিন্তু বহুত বেছি খালী আছে আৰু সেই হিচাপত চাবলৈ গ'লে যিখিনি পাছ কৰা প্ৰাৰ্থী আছে সেইখিনি চাকৰি পোৱাটো প্ৰায় নিশ্চিত হ'ল আৰু আমি আশাবাদী যে চৰকাৰী স্কুলবোৰত পৰ্যাপ্ত পৰিমাণে শিক্ষকক নিয়োগ কৰক আৰু শিক্ষা ব্যৱস্থাটো এটা নতুনত্ব আনক যাতে গুণগত শিক্ষা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰে আৰু এইখিনি শিক্ষক যদি নিযুক্তি দিয়া হয় তেতিয়াহ'লে কিন্তু অসমৰ চৰকাৰীখনৰ শিক্ষা ব্যৱস্থাটো এটা জাকত জিলিকা হ'ব বা উন্নত আৰু ইয়াতকৈ বেছি হ'ব আৰু তেতিয়া অভিভাৱকসকলেও ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰাবলৈ আগ্ৰহ প্ৰকাশ কৰিব কাৰণ শিক্ষক নাথাকিলে বহুতেই দিব নোখোজে বা কোনেও দিব নোখোজে গতিকে এইখিনি পদ যদিহে পূৰণ হয় তেতিয়াহ'লে কিন্তু অসমৰ ইতিহাসত বিদ্যালয়বোৰো জাকত জিলিকা হ'ব আৰু এটা বৃহৎ নিযুক্তি হ'ব তাৰ সমান্তৰালকৈ GTP যিটো আপোনাৰ হ'ব 9000 পদ হ'ব তাতো গুচি যাব গতিকে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক অৰ্থাৎ লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীত প্ৰাৰ্থীৰ সংখ্যা কমি আহিব গতিকে আপোনালোকৰ কাৰণে বহুত বেছিয়ে ভাল খবৰ হয় কাৰণ আজি যিটো প্ৰশ্ন কৰিছিল যে খালী পদৰ ওপৰতে কৰিছিল কিন্তু শিক্ষামন্ত্ৰী ডাঙৰ এই কথাখিনি কৈ দিলে আৰু যিটো নেকি 4699টা পদৰ কথাও তাৰ লগত কৈ দিলে আৰু কোৱাৰ লগে লগে প্ৰাৰ্থীসকলৰ মাজত এটা আশাৰ ৰেঙনি আহিছে বা সোণালী সুযোগ আহিছে যে চাকৰি এটা প্ৰায় পোৱাটো নিশ্চিত হ'ল আৰু আমিও ভাবিছিলোঁ যে অসমত যিহেতু এতিয়া বৰ্তমান টেট পাছ কৰা প্ৰাৰ্থী নাই গতিকে চৰকাৰে ইচ্ছা কৰিলে যিখিনি প্ৰাৰ্থী আছে সেইখিনিক দিব পাৰে আৰু অৱশেষত সেইটো হ'বলৈ গৈ আছে খালিকৈ আপোনালোকে ধৈৰ্য ধৰিব লাগিব 2026ৰ ইলেকশ্যনৰ আগত এইখিনি পদ সম্পূৰ্ণ হ'বলৈ গৈ আছে গতিকে আপোনালোকে খালিকৈ ধৈৰ্য ধৰক আৰু আপোনালোকৰ নিযুক্তি হ'বলৈ গৈ আছে আৰু এইখিনি যদি নিযুক্তি হয় তেতিয়াহ'লে কিন্তু অসমৰ মই আগতেও ক'লোঁ যে অসমৰ শিক্ষা ব্যৱস্থা এটা নতুন পৰ্যায় পাব আৰু আইসকতে যদি এইখিনি হয় আমি চৰকাৰক ধন্যবাদ জনাম কাৰণ ইয়াৰ আগত এনেকৈ কিন্তু বৃহৎ নিযুক্তি একেলগে হোৱা আমি দেখা নাছিলোঁ আৰু এইখিনি যদি হয় তেতিয়া আমি ক'লোঁ যে 14799 অৰ্থাৎ প্ৰায় 14800 পদ নিযুক্তি হ'বলৈ গৈ আছে গতিকে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি হ'বলৈ গৈ আছে ইতিমধ্যে 10 মে'ত দিবই তাৰপিছত 4500 দিব আৰু হয়তো একেলগে 650টো এড কৰি দিব পাৰে বা নতুবা তাৰ সমান্তৰালকৈ কিছুদিন পিছত 4699টা পদ শিক্ষা বিভাগে মুকলি কৰি দিব আৰু তেতিয়া টেট পাছ কৰা প্ৰাৰ্থীসকলে চাকৰি পাই যাব গতিকে এই মুহূৰ্তত গুড ইনফৰমেশ্যন ভাল পজিটিভ ইনফৰমেশ্যন
আপোনালোকক দিলোঁ। ইয়াতকৈ আৰু ভাল পজিটিভ ৰিজাল্ট আপোনালোকৰ কাৰণে একো নাই, কাৰণ আপুনি যদিহে টেট পাছ কৰিছে আপুনি লাগে 83 পায়ে পাছ কৰক নতুবা 90 পায়ে পাছ কৰক, আপোনাৰ চাকৰিটো প্ৰায় নিশ্চিত। আপুনি যে 5550 ওপৰত আপোনাৰ চাকৰিটো নহয়, আপুনি হতাশ নহ'ব, 4500 পাব। আৰু কিবা কাৰণত 4500 যদি ৰৈ যায় দেন আপোনালোকে 4699 পদত আপোনালোকে পাবলৈ সক্ষম হ'ব। আজিৰ এই বিশেষ খবৰটো দিবলৈ পাই নিজেও আনন্দিত হৈছোঁ আৰু ভাল লাগিছে। আৰু অসমৰ ইতিহাসত এটা সৰ্ববৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। এই চবতে অসম চৰকাৰৰ শিক্ষা ব্যৱস্থা, অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি পদ নিযুক্তি দি অসমৰ শিক্ষা ব্যৱস্থাৰ লগতে টেট পাছ কৰা প্ৰাৰ্থীসকলৰ জীৱনত এটা নতুনত্ব অনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি হওক, সেইখিনি আশাৰেই পুনৰ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকক দিম। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু সকলোৰে নিযুক্তি হওক, সকলোৰে আশা সপোনবোৰ পূৰণ হওক, এইখিনি আশা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। তাৰ আগত 5550 পদ নিযুক্তি হ'ব আৰু 4500ৰো হ'ব। 4699টো সোনকালে চৰকাৰে মুকলি কৰি দি প্ৰাৰ্থীসকলৰ সপোন পূৰণ কৰক। এইখিনিৰে ধন্যবাদ। জয় অসম।